চেপ্টাৰ নম্বৰ 4 গ'ড ফৰ যে অনুশাসন আৰু স্বাধীনতা। অনুশাসন আৰু স্বাধীনতা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ডিছকাছ কৰিম। BA ফাৰ্ষ্ট ছেমিষ্টাৰ যিসকল ষ্টুডেণ্ট এডুকেশ্যন ছাবজেক্ট লৈ পঢ়ি আছা, তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তো এডুকেশ্যন ছাবজেক্টৰ 4 নম্বৰ ইউনিটৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে দেখুৱাম আজি 1 আৰু 2 মাৰ্কৰ। তোমালোকৰ ফাইনেল এক্সাম 2024ৰ কাৰণে, যিহেতু তোমালোকৰ পৰীক্ষা 11 তাৰিখত আছে, তো 11 তাৰিখৰ এক্সামৰ কাৰণে কিছুমান কুৱেশ্যন আছে বাছি ওলাইছে, কুৱেশ্যনকেইটা চাই লোৱা। তো তোমালোকে প্ৰথমত কুৱেশ্যনটো চাই যাবা যে কুৱেশ্যন নম্বৰ 1 লিটিন শব্দ ডিচিপ্লিনৰ শব্দটোৰ অৰ্থ কি? তো ইয়াৰ আনচাৰটো দিয়া আছে যে শিকোৱা টু টেষ্ট। এইটো আছিল লিটিন শব্দৰ ডিচিপ্লিনৰ শব্দৰ অৰ্থ হ'ল যে শিকোৱা। ইয়াৰ পিছতে চাই যাবা যে কুৱেশ্যন নম্বৰ 5টো হ'ল যে কুৱেশ্যন যে অনুশাসনৰ এটা সংজ্ঞা উল্লেখ কৰা। তো ইয়াৰ আনচাৰটো দিয়া আছে যে উত্তৰ ডি গাৰ্নাৰ মতে সংজ্ঞাটো হ'ল যে অনুশাসন শব্দই শৈক্ষিক আঁচনি, সাংগঠনিক এক সমষ্টি আৰু জ্ঞান উপাদানৰ সাংগঠনিক এক সমষ্টি দুটাকে উনুকাই দিয়ে। এইটো সংজ্ঞা দিছিল ডি গাৰ্নাৰে। তাৰপিছত তোমালোকে চাই যাবা কুৱেশ্যন নম্বৰ 7 নম্বৰ প্ৰশ্নটো হ'ল যে অনুশাসনৰ প্ৰধান শাখা দুটাই কি কি? তো অনুশাসনৰ প্ৰধান শাখা হ'ল দুটা, সেই দুটা কি কি? তো এখন দিয়া আছে যে প্ৰথমতে আছে বাহ্যিক অনুশাসন আৰু আনখন হ'ল যে আভ্যন্তৰীণ অনুশাসন। তো অনুশাসনৰ মুঠ শাখা দুটা হ'ল যে বাহ্যিক অনুশাসন আৰু আভ্যন্তৰীণ অনুশাসন। তাৰপিছত তোমালোকে চাই যাবা কুৱেশ্যনটো 10 নম্বৰ কুৱেশ্যনটো, প্ৰশ্ন নম্বৰ 10 যে আদেশ আৰু অনুশাসনৰ এটা পাৰ্থক্য লিখা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 10 যে আদেশ আৰু অনুশাসনৰ এটা পাৰ্থক্য লিখা। যিহেতু এই কুৱেশ্যনটো 2023ত আহিছিল 2 মাৰ্কৰ কাৰণে, আৰু 2024 মাৰ্কৰ কাৰণে 1 মাৰ্কৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় যে আদেশ আৰু অনুশাসনৰ এটা পাৰ্থক্য লিখা। তাৰ উত্তৰটো দিয়া আছে যে আদেশে বৰ্তমান লক্ষ্য নিৰ্ধাৰণ কৰে। কি কৰে? আদেশে বৰ্তমান লক্ষ্য নিৰ্ধাৰণ কৰে, আনহাতে অনুশাসনে কি কৰে? ভৱিষ্যতৰ লক্ষ্য বিচাৰ কৰে। তো এইটো আছিল আদেশ আৰু অনুশাসনৰ পাৰ্থক্য। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো, এইটো চাই যাবা। আৰু আছে তোমালোকৰ এই চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন, তো ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' শেষ লৈ চাই থকা। তাৰপিছতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে। পেজ নম্বৰটো হ'ল যে 119 পেজ, 119 পেজত দিয়া আছে। 119 পেজৰ প্ৰথম কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। তো কুৱেশ্যনটো হ'ল যে মুক্ত অনুশাসনৰ প্ৰধান সমৰ্থক কোন? মোষ্ট ইম্পৰ্টেণ্ট এইটো। ইয়াৰ উত্তৰটো দিয়া আছে যে এনচাৰটো প্ৰকৃতিবাদী ৰুছো। তো মুক্ত অনুশাসনৰ প্ৰধান সমৰ্থক কোন আছিল? প্ৰকৃতিবাদী ৰুছো। তাৰপিছত দিয়া আছে কুৱেশ্যন নম্বৰ 17টো ইম্পৰ্টেণ্ট হয়, 17টো চাই যাবা। কুৱেশ্যন নম্বৰ 18টো হ'ল যে আদেশ সন্দৰ্ভত ৰাষ্ট্ৰৰ মতামত কি আছিল? তো ইয়াৰ উত্তৰটো হ'ল যে শ্ৰেণীকোঠা শৃংখলাবদ্ধভাৱে পাঠদানৰ বাবে শিক্ষকৰ প্ৰতি অনুগব্যৰ ভাৱ যোগাবলৈ আদেশৰ প্ৰয়োজন। শ্ৰেণীকোঠাত শৃংখলাবদ্ধভাৱে পাঠদানৰ বাবে শিক্ষকৰ প্ৰতি অনুগত্যৰ ভাৱ যোগাবলৈ আদেশৰ প্ৰয়োজন। ই আছিল আদেশৰ সন্দৰ্ভত ৰাষ্ট্ৰৰ মতামত। তাৰপিছৰ কুৱেশ্যনটো হ'ল যে 20 নম্বৰটো ইম্পৰ্টেণ্ট হ'ল যে সৰু কমনৱেলথ পদ্ধতি লিটিল কমনৱেলথৰ জনক কোন আছিল? তো ইয়াৰ উত্তৰটো হ'ল যে হোমাৰ লেন আছিল সৰু কমনৱেলথ পদ্ধতিৰ জনক। লিটিল কমনৱেলথৰ জনক কোন আছিল? হোমাৰ লেন। মোষ্ট ইম্পৰ্টেণ্ট এইটো। আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে 24টো কুৱেশ্যন দিয়া আছে যে ডেল্টন পদ্ধতি বা ডেল্টন প্লানৰ উৎপাদক কোন আছিল? তো ইয়াৰ উত্তৰটো হ'ল যে হিউমেন পাৰ্কহাৰ্ষ্ট আছিল ডেল্টন প্লেনৰ উৎপাদক। মোষ্ট ইম্পৰ্টেণ্ট এইটো। আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন চাই লোৱা। পেজ নম্বৰ 20 পেজত দিয়া আছে 100 যে 26 প্ৰশ্নটো যে অনুশাসন এটা পদ্ধতিৰ কথা উল্লেখ কৰা। তো অনুশাসন এটা পদ্ধতিৰ কথা উল্লেখ হ'ল মুক্ত অনুশাসন।
27 কোশ্চিনটো যে অনুশাসন ইংৰাজী প্ৰতিশব্দ ডিসিপ্লিন শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছিল মোস্ট ইম্পৰ্টেণ্ট যেহেতু এই কোশ্চিনটো ইণ্টাৰনেল বা সেশনাল যেটো এক্সাম এই এক্সামত আহিছিল 2024 বৰ্গতে আহিছিল তো আর উত্তৰটো হ'ল যে লিটিন ভাষাৰ পৰা উৎপত্তি হৈছে ডিসিপ্লিন শব্দটো তাৰপিছত দিয়া আছে 28 কোশ্চিন যে ইংৰাজী ডিসিপ্লিন শব্দটো বুৎপত্তিগত অৰ্থ লিখা এই কোশ্চিনটো 2023 আহিছিল 2024 লিখা আছে এটো নহয় 2023 হ'ব তো 2023 আহিছিল কোশ্চিনটো ইংৰাজী ডিসিপ্লিন শব্দটো বুৎপত্তিগত অৰ্থ লিখা তো এর উত্তৰটো দিয়া আছে যে ডিসিপ্লিন শব্দটো লিটিন ডিসি প্লাসৰ পৰা উৎপত্তি হৈছে ইয়াৰ অৰ্থ হৈছে শিকা তো ডিসিপ্লিন শব্দটো লিটিন ভাষাৰ ডিসি প্লাসৰ পৰা উৎপত্তি হৈছে আৰু ইয়াৰ অৰ্থটো হৈছে শিক্ষা তাৰপিছত 29 কোশ্চেন ডিসিপ্লিনৰ আবিধানিক অৰ্থ কি তো ইয়াৰ উত্তৰটো হ'ল যে কোনো নিৰ্ধাৰিত নীতি নিয়ম মানি প্ৰদৰ্শন কৰা আচৰণ এই আছিল ডিসিপ্লিনৰ আবিধানিক অৰ্থ আৰু 30 কোশ্চেন যে অনুশাসনৰ আধুনিক অৰ্থ লিখা তো ইয়াৰ অন্তৰটো হ'ল যে শৃংখলা বা অনুশাসন হ'ল মানুহৰ চিন্তাধাৰা স্বভাৱ আচৰণৰ আত্মনিয়ন্ত্ৰণ এইটো আছিল অনুশাসনৰ আধুনিক অৰ্থৰ তাৰপিছত দিয়া আছে 32 কোশ্চেন মোস্ট ইম্পৰ্টেণ্ট হয় ভেৰি ইম্পৰ্টেণ্ট স্বাধীনতা কি তো স্বাধীনতা কি এইটো তোমালোকে চাই যাবা যেটা দিয়া আছে তোমালোকে যিবিলাক কোশ্চেন আনসাৰ আজি ডিসকাস কৰি আছো গোটেইবিলাক তোমালোকে মার্ক কৰি লবা মডেল পেজ নাম্বারও দিয়া আছে লগতে মই কৈ দিয়া আছো 120 পেজত দিয়া আছে তাৰপিছত 25 কোশ্চেন 27 20 25 35 37 আৰু 38 তো 37 তো শিক্ষা সাধনৰ প্ৰয়োজন কিয় হয় এইটো আনসার চাই যাবা তাৰপিছত আছে 38 যে প্ৰকৃত স্বাধীনতা কি স্বাধীনতা বলা হয় কি স্বাধীনতা বলা হয় যে প্রকৃত স্বাধীনতা কি স্বাধীনতা বলা এইটো চাই যাবা এইবিলাক আছিল ইম্পৰ্টেণ্ট কোশ্চেন তোমালোকৰ পৰীক্ষাৰ কাৰণে এতিয়া কিছুমান কোশ্চেন চাই লোৱা তোমালোকে 2 মাৰ্কৰ কাৰণে তো 2 মাৰ্কৰ কাৰণে কোন কেইটা ইম্পৰ্টেণ্ট হয় সেই কেইটা তোমালোকে মাৰ্ক কৰি লোৱা তো 2 মাৰ্কৰ কাৰণে প্ৰথমৰ কোশ্চেনটাই হ'ল যে প্ৰথম কোশ্চেনটো 42 কোশ্চেন পেজ নাম্বার 121 পেজত দিয়া আছে যে 42 কোশ্চেন যে অনুশাসন বুৎপত্তিগত অর্থ লিখা তো অনুশাসনের বুৎপত্তিগত অর্থ লিখা এইটো 2 মার্কের কারণে চাবা এইটো 2 মার্কের কারণে এইটো 2 মার্কের কারণে ভালদৰে চাই যাবা 2 মার্কের কারণে আৰু এখন আছে যে অনুশাসনের দুটা সংজ্ঞা উল্লেখ কৰা তো অনুশাসনের দুটা সংজ্ঞা উল্লেখ কৰা এইটো 2 মার্কের কারণে চাই যাবা 44 আৰু 45 কোশ্চেন তো 44 কোশ্চেন তো অনুশাসনের প্ৰধান দিশ দুটা কি কি আৰু এৰিস্টটলে অনুশাসনক কেইটা ভাগত ভাগ কৰিছিল ভাগ তিনিটা ভাগত ভাগ কৰিছিল ভাগ তিনিটা কি তো এইবিলাক আছিল কোশ্চেন 2 মাৰ্কৰ কাৰণে আৰু আছে 2 মাৰ্কৰ কাৰণে কিছুমান তো সেইকেইটা ভালদৰে চাই লোৱা 2 মাৰ্কৰ কাৰণে আৰু কেইটামান ইম্পৰ্টেণ্ট কোশ্চেন আছে যে তাৰ ভিতৰত হল যে কোশ্চেন নাম্বার 46 যে অনুশাসনৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা মোস্ট ইম্পৰ্টেণ্ট এইটো যে অনুশাসনৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা এইটো আহিব পাৰে মোস্ট ইম্পৰ্টেণ্ট এইটো তোমালোকে ভালদৰে কোশ্চেনবিলাক মাৰ্ক কৰি ল'বা তো অনুশাসন দুটা প্ৰয়োজনীয়তা হল যে অনুশাসনে বিদ্যালয়ৰ শাসন কাৰ্যত সহায় কৰে এখন আনখন হল যে অনুশাসনে শিক্ষাৰ্থীৰ সৎ চৰিত্ৰ গঠনত বিশেষভাৱে সহায় কৰে এইটো আছিল অনুশাসনৰ প্ৰয়োজনীয়তা অত্যন্ত গুৰুত্বপূৰ্ণ হয় তাৰপিছত দিয়া আছে যে 49 পেজ তো 49 পেজ কোশ্চেনটো 2023 আহিছিল যে আদেশ আৰু অনুশাসনৰ দুটা পাৰ্থক্য লিখা ইয়াৰ আগতে যেহেতু এটা পাৰ্থক্য চাই আহিলো আৰু আনখনটো চাই যাবা আনখনটো দিয়া আছে যে প্ৰথমটো যেহেতু অলপ আগতে চালো তো দ্বিতীয়টো হল যে আদেশে খৰতকীয়া বাধ্যবাধকতা আনহাতে অনুশাসনত বাধ্যবাধকতা নাথাকে আদেশে আৰু অনুশাসনে বাধ্যবাধকতা নাথাকে আৰু আদেশে বাধ্যবাধকতা থাকে তাৰপিছত দিয়া আছে তোমালোকৰ কাৰণে আৰু এটা কোশ্চেন দিয়া আছে যে অনুশাসন কি এইটো ইম্পৰ্টেণ্ট হয় যে অনুশাসন কি অনুশাসন কাক বলে এইটো চাই যাবা নেক্সট 2 মাৰ্কৰ কাৰণে আৰু এখন কোশ্চেন হল যে 2 কোশ্চেন নাম্বার পেজ নাম্বাৰটো দিয়া আছে 123 পেজত 123 পেজত দিয়া আছে যে মুক্ত অনুশাসন কি